ইজনীও বলে কৃষ্ণ সিজনীও বলে কৃষ্ণ কিপাল গুৰুজনে দশম স্কন্ধৰ ভাগৱততে আটাইতকৈ একদম সাৰমৰ্মবোৰ উঠি গুচি গ'ল যে সকলো গোপীৰে নিজৰ স্বামী আছে নিজৰ সন্তান আছে তাৰ পাছত এই গোটেই স্বামী সন্তান এৰি কৃষ্ণৰ বান্ধি ধৰি কিন্তু বৃন্দাবনলৈ গুচি আহিছে প্ৰকৃততে সেই গোপীসকল আচলতে কোন আছিল এতিয়া যদি কোনোবাই বাঢ়ি বজায় সেই যদি বাঢ়ি মাত্ৰ শুনি যদি কোনোবা এগৰাকী বোৱাৰী যদি এতিয়া গাই গ'লে তুমি হুলস্থুল হৈ যাব তেতিয়াও কিন্তু কি আছিলে সেই কৃষ্ণ যেতিয়া আমাৰ নিচিনা মনুষ্য আছিলে হুলস্থুল হৈছিলে কিন্তু এইটো জীৱাত্মা আৰু পৰমাত্মা মিলনৰ যিটো প্ৰাকৃতিক আৰু গোপীসকল প্ৰকৃততে কি আছে গোপীসকলে সেই ত্ৰেতা যুগতে কিন্তু ভগৱন্তক পাবলৈ আহিছিলে যেতিয়া ভগৱান ৰামে যেতিয়া বনবাস খাটিছিলে তেতিয়া সেই ঋষিসকলে ভগৱন্তক কি কৰিব লৈছে ৰামক চৰণ সেৱা শুশ্ৰূষা কৰিব বিচাৰিছিল আৰু তেতিয়া ৰামচন্দ্ৰই কৈছিলে যে এতিয়া মই বনবাসী হৈ আহিছো বনবাসত মই যি কষ্ট ভোগ কৰিব লাগে সেয়া মই কৰিব লাগিব তেতিয়াহে মোৰ সেই বনবাসী জীৱনটো সম্পূৰ্ণ হ'ব আৰু এতিয়া যদি মোক আপোনালোকে পৰিচৰ্য কৰে তেতিয়াহ'লে মোৰ বনবাসী জীৱন কেতিয়াও সাৰ্থক নহ'ব গতিকে দ্বাপৰ যুগত আপোনালোকে গোপী হিচাপে থাকিব আৰু মই কি হৈ যাম এই কৃষ্ণই আপোনালোকৰ সেই মনোৰথ পূৰ্ণ কৰিম সেইটো কাৰণে যেতিয়া গোপী উদ্ধৱ সংবাদত তেতিয়া কিন্তু উদ্ধৱক মানে কৈছিলে গোপীসকলে যে আমি কেতিয়াবাই ভগৱন্তক হৃদয়ত আমি ধ্যান কৰি লৈছো আমি এতিয়া ভাবো আমাৰ নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীবোৰে ভাবে যে কৃষ্ণৰ 1600 গোপিনীৰ লগত প্ৰেম কৰিছে আমিনো কিয় নকৰিম আচলতে সেই ৰাসৰ যি তত্ত্ব এই কথা এতিয়াও আচলতে আমি সকলোৱে অনুভৱ কৰিবই পৰা নাই মাত্ৰ নৃত্য গীতৰ সমাহাৰ বুলিয়ে ভাবি আছো সেই যি ৰাস চালে আমাৰ শত পাপ বুলিয়ে মুছলমান বুলি কয় কাৰণ মই ঋষিয়ালৰ ছোৱালী আমাৰ ৰাস চাবলৈ আগতে হাজাৰ হাজাৰ মানুহ আহে খেৰত বহি একেবাৰে ৰাতি খুৱাই দিয়ে আমি সৰুকালৰ পৰা সেই খেৰবোৰ খুচৰি খুচৰি চাওঁ পইচা পৰি গৈছে নেকি সৰুকালৰ সেইটো কথা ইমান মানুহ আহে নিজেও 15 বছৰ যশোদা অভিনয় কৰিছে সৌভাগ্য মিলিছে আমাৰ ঋষিয়ালৰ ৰাস পৰীক্ষাৰ ঋষিয়ালৰ ৰাস অকণমান বেলেগ ভাওনা দিছিলে এই ৰাসৰ তত্ত্বটো গোপীসকলে যেতিয়া কৃষ্ণক পালে যত গোপী তত কৃষ্ণ হ'ল মানে জগতৰ ঈশ্বৰক স্বামী ৰূপে ভজন কৰিছে সেই গোপীসকল স্বামী ৰূপে ভজন কৰিছে গতিকে আপুনি মই যি ভাবি আছো বিষয়ৰ সুখে যি স্বামীৰ স্ত্ৰীৰ কথা ভাবি আছো সেয়া কিন্তু ৰাসৰ সেই গোপী কৃষ্ণৰ মিলন নাছিলে এয়া জগতৰ স্বামী আৰু প্ৰত্যেকজনে আমি এতিয়া ভগৱন্তক স্বামী ৰূপে যদি ভাবো আপোনাৰো স্বামী মোৰো স্বামী তেতিয়াহ'লে আমি সকলো কিন্তু প্ৰকৃতি হৈ পৰিম যেতিয়া যত গোপী তত কৃষ্ণক পালে গোপীসকলৰ অহংকাৰ হৈ গ'ল আমি আৰু আমাকে সৌভাগিনী আৰু কোনো নাই সেইটো কাৰণে মই ভাগৱতৰ পৰা কথাখিনি সাৰমৰ্মলৈ লিখিছো যে যত গোপী তত কৃষ্ণ বৃন্দাবনৰ মাজে 1600 গোপিনীৰ সংগে শ্যামকানত আছে আমাৰ সদী সৌভাগিনী আছে কোন নাৰী ফুৰে হবে মহাগৰ্বে ভকুক আছে গৰ্ব হৈ গ'ল আৰু যেতিয়া হৃদয়ত যেতিয়া অহংকাৰ আৰু গৰ্ব হৈ গ'ল ভক্তি নাথাকিলে এইবোৰে ধ্যানৰ উপদেশ আমি চাকৰি এটা পাবলৈ সদায় ভগৱন্তক প্ৰাৰ্থনা কৰি আছো আৰু যেতিয়া পাই গৈছো আমাৰ অহংকাৰ হৈ গৈছে আৰু তেতিয়া ভগৱন্তক ভাবিলে এতিয়া আৰু গোপীসকলৰ লগত আমি নাথাকো আৰু গোপীসকলৰ মাজৰ পৰা কৃষ্ণ অন্তৰ্ধান হ'ল
या अंतर्धान होৱাৰ পাছতনো গোপীসকলে কেনেকে ভাবিলে সেই কথাখিনি এতিয়া Mira pupiro por moito देखियो भाव देखिनो কহিলো গয়া গোবিন্দৰ বেহ কৃষ্ণ কথা নহৈলা কৃষ্ণ বৃন্দাবন এৰা মন্ত ধাম হৈলা কৃষ্ণ বৃন্দাবন এরা কৃষ্ণ কৃষ্ণ বুলি গোপী প্রভু বনমালী प्रभु बनमाली तुम्हार बिहने आमी करी प्रभु बनमाली তৰুলতা খালি খালি বিচাৰিছে কৃষ্ণ কতো পোৱা নাই কাকতি বিনতি কৰিছে কৃষ্ণ কতো পোৱা নাই তেতিয়া একগোপীয়ে ক'লে যে আমি কৃষ্ণৰ যি লীলা আছে সৰুৰ পৰা যি লীলা কৰিলে কৃষ্ণই সেই লীলাকে আমি কৰোঁ কোনোবা পুতলা হ'ল কেক মেলি স্তম্পান কৰালে কোনোবা যশোদা হ'ল কোনোবা ভকাসুৰ হৈ কৃষ্ণৰ যি লীলা সেয়া কৰিবলৈ কৃষ্ণৰ যেতিয়া লীলা কৰিলে মই কৃষ্ণ বুলি ভাবিলে নিজকে তেতিয়া মই হৈ থাকিলে জানো মই হয়তো নাথাকিলে এই ভাওনা যি কৃষ্ণ কৰিছে সেই কৃষ্ণজন কিন্তু কোনোবা মানুহে থাকিব লাগিব কিন্তু তেওঁ সেই কৃষ্ণৰ যি আচল চৰিত্ৰ আৰু বৈশিষ্ট্য
তেওঁ নিজক ৰূপায়ণ কৰিব তেতিয়াহে কি হ'ব তেওঁ আচলি কৃষ্ণ হৈ পৰিব সেইকাৰণে গাঁৱত সপোনি ভাও লোৱা ভাৱৰীয়া এজন একেৰাহে যদি সপোনি কৰি থাকে গোটেই চৰিত্ৰটো সপোনি হৈ পৰে হয়নে নহয় আমি গাঁৱত তেনেকুৱা দেখিছোঁ যে গোপীসকলে যেতিয়া নিজকে যেতিয়া মই কৃষ্ণ বুলি ভাবিলে তেতিয়া ভিতৰত আচলতে কি হৈ গ'ল ভক্তি প্ৰেমত পুলকিত হৈ গ'ল তাৰ পাছত ভগৱন্ত আহি নিজে দেখা দিলে এতিয়া এই কথা যদি আমি মাধৱ মহাপুৰুষলৈ যাওঁ মাধৱ মহাপুৰুষে কৈছে যে একান্ত ভকতসকলে নিৰ্গুণ কৃষ্ণৰ গুণ গালে সদা বহিয়া যথা বৈকুণ্ঠক পৰিহৰি যোগীৰ হৃদয় এৰি থাকা কৰি সাক্ষাতে তথা আমি সকলোৱে পঢ়ো এটা অৰ্থটো নাজানো যে ভগৱন্তৰ নামৰ মহিমা ইমান আছে ইমান টান আছে ভগৱন্তই নিজে কৈ গৈছে যে মোৰ গুণানুকীৰ্তন য'ত কৰা হয় নিৰ্গুণভাৱে বাকী সমস্ত বিষয় সুখ এৰি তালে মই শুনিবলৈ বৰ প্ৰাণো বৈকুণ্ঠটো যেতিয়া আছো মই বৈকুণ্ঠৰ পৰা গুচি আহো যদি মই যোগীৰ হৃদয়তো যদি বাস কৰিবলৈ মই লৈছো সেই যোগীৰ হৃদয়ৰ পৰা কিন্তু মই সেই নাম গোৱা ঠাইলৈ গুচি আহো এয়াই আমাৰ দ্বিতীয় বৈকুণ্ঠপুৰী য'ত ভকত বৈষ্ণৱ হবে একান্ত মনে তহু মনচিতে ভগৱন্তৰ গুণানুকীৰ্তন কৰিব পাৰে আৰু সেইকাৰণে কথা কৈছে কলিত বোলে ভগৱন্তক পোৱাটো বৰ সহজ খালি ভিতৰখন চফা হ'ব লাগে আমি কিন্তু নাম গাইছোহে গাইছো কিন্তু ইজনীয়ে সিজনীৰ বদনাম কৰিবলৈ এৰা নাই তুমি যদি নামৰ সংস্কাৰে নামে যদি তোমাৰ সংস্কাৰে কৰিব পৰা নাই তুমি নামৰ কিবা অৰ্থ আছেনে এই নামৰ বিপৰীতমুখী হৈছে এতিয়া বৰ্তমান সময়ত কি হৈছে ইমান ভাগৱত পাঠ ইমান ভাওনা ইমান দিহানাম তথাপিতো সমাজমত অসমত ইমান অমংগল কিয় প্ৰকৃততে আমি হৃদয়ৰ পৰা কৰিছোনে বাহিৰখন আমি চাবোন ধুইছো চাবোনেৰে চাফা কৰিছো ন আমাৰ গোটেই শৰীৰটো মুখত যদি খালবন আছে পাউডাৰ হিমানি মাৰি লুকুৱাই দিছো দাগ চাগ হয় নহয় কিন্তু ভিতৰৰ দাগবোৰ কিহে চাফা কৰিব এই একান্ত মনে যদি আমি ভগৱন্তৰ যে নামৰ আশ্ৰয় লৈহে আমি কি কৰিব পাৰিম সেই বিষয়বোৰ পৰা আমি কি কৰিব পাৰিম মুক্ত হ'ব পাৰিম গতিকে নাম কেৱল গালেই নহ'ব আমি সেই নামৰ যিটো তত্ত্ব কথা সেয়াই কিন্তু আমাক শুদ্ধ কৰিব লাগে সেইকাৰণে কেৱল নাৰায়ণৰ নামটো স্মৰণ কৰি 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 অজামিয়ে সমস্ত পাপ ক্ষয় কৰিছিল এই শাস্ত্ৰখনৰ কথাবোৰ আমাক সেইকাৰণে লাগে গতিকে যত গোপী তত কৃষ্ণ হৈ গোপীসকলৰ অহংকাৰ নাশ কৰিলে আৰু গোপীসকলেও নিজে বুজি পালে যে আমাৰ ইয়াত দুখ হৈছিলে যে তাৰ পাছত কি হ'ল
রাহবে